বৰ্তমানৰ যি জালুকবাৰী সমষ্টি সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুছি, মালিগাঁও গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছিল আৰু চিটিৰ একাংশ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেন দাই লয়, তাৰ কাৰণে মই ৰমেন দাক অনুৰোধ কৰিবৰ কাৰণে ৰমেন দাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা এজিপি দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেন দাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থা কৰাৰ পৰাই, মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেন দাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম আৰু ৰমেন দাই নিজেও বুজে আৰু বহুত বেছি মোৰ ৰমেন দাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেন দাই নিজে জানেও বুজেও আৰু মোৰ প্ৰতি ৰমেন দাৰ বহুত বেছি স্নেহ আৰু মৰম আছে আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেন দাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেন দাক সদায় বিজেপি এজিপি দুয়োটা দলে সদায় যথোচিত সন্মান দি যাব। তেওঁকে ৰমেন দাই এটলিষ্ট সেইবিলাক কথা, মইতো প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ, ৰমেন দাই এইবিলাক কথা চিন্তাও নকৰে আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ, ৰমেন দাই এনেও নকৰে, কাৰণ ৰমেন দাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজিৰ সম্পৰ্ক নাই। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক। বৰ্তমানৰ যি জালুকবাৰী সমষ্টি সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুছি, মালিগাঁও গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছিল আৰু চিটিৰ একাংশ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেন দাই লয়, তাৰ কাৰণে মই ৰমেন দাক অনুৰোধ কৰিবৰ কাৰণে ৰমেন দাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা এজিপি দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেন দাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থা কৰাৰ পৰাই, মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেন দাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম আৰু ৰমেন দাই নিজেও বুজে আৰু বহুত বেছি মোৰ ৰমেন দাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেন দাই নিজে জানেও বুজেও আৰু মোৰ প্ৰতি ৰমেন দাৰ বহুত বেছি স্নেহ আৰু মৰম আছে আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত
কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেনদাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেনদাক সদায় বিজেপি এজিপি দুয়োটা দলে সদায় যথোচিত সন্মান দি যাব। তেওঁক ৰমেনদাই এটলিষ্ট সেইবিলাক কথা, মইতো প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ, ৰমেনদাই এইবিলাক কথা চিন্তাও নকৰে। আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ, ৰমেনদাই এনেও নকৰে, কাৰণ ৰমেনদাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজিৰ সম্পৰ্ক নাই। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক।